Hello students, good morning to all of you. मैं तुम्हारा सौरभ सर and I welcome you all to our official YouTube channel of Adda 247 Northeast. আশা কৰোঁ তোমালোকে সবে ভালে আছা আৰু প্ৰিপাৰেশ্যন ভালকৈ চলাই আছা। আজি আমাৰ এটা বিশেষ ক্লাছ এজ এটা ইম্পৰ্টেণ্ট ক্লাছ কাৰণটো মই কৈ আছোঁ বাৰু। বাট বিফৰ গোয়িং ফৰৱাৰ্ড উইথ দ্য কণ্টেণ্ট লেটছ চেক দ্য মোটিভেশ্যনেল কোট ফৰ দ্য ছেশ্যন। আজিৰ ছেশ্যনৰ মোটিভেশ্যনেল কোটটো অলপ চাই লওঁ। কি লিখা আছে? অলৱেজ হেভ বিলিভ ইন ইয়'ৰ চেল্ফ, ছাকচেছ উইল বি ইয়'ৰ চাৰ্টেনলি। নিজৰ ওপৰত ভৰসা ৰখাটো বহুত ইম্পৰ্টেণ্ট, নিজৰ ওপৰত ট্ৰাষ্ট रखा बहुत इम्पोर्टेंट। मैंने जब तक मैं अपने ऊपर ट्रस्ट नहीं करूँगा, मुझे अपने ऊपर भरोसा नहीं होगा, तो कोई भी मुझे भरोसा नहीं करेगा, कोई भी मेरे ऊपर कॉन्फिडेंस नहीं रख पाएगा, है कि नहीं। तो मैं निजर ऊपर निजर कॉन्फिडेंस रखा भरसा रखाটো बहुत इम्पोर्टेंट और एफर्टটো দি থাকিব লাগে সদায়। যিটো এটা মোৰ গোল, সেই গোলৰ কাৰণে এফৰ্টটো আমি কণ্টিনিউ দি থাকিব লাগে, তেতিয়া আমি কিবা এটা লাইফত কিবা এটা এচিভ কৰিব পাৰিম, হয় না নাই। মুভিং ফৰৱাৰ্ড, আড্ডা 247 এপ তোমালোকে সকলোৱে গম পোৱা আৰু যিটো এটা ওৱান অফ দ্য আমাৰ ইণ্ডিয়াৰ এটা ভাল আৰু ৰেপুটেড গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যনৰ কাৰণে এপ, বহুত ফেমাছ এপ হয়। চ' তোমালোকে যোনে এতিয়ালৈকে ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি লোৱা। আৰু ইয়াতে আমাৰ তাতে ষ্ট'ৰত গৈ পিনে তোমালোকে বহুত পেইড বেচৰ ক্লাছ এতিয়া অ'পেন আছে। মানে তোমালোকে যদি আমাৰ SSCৰ কাৰণে, ৰেলৱেৰ কাৰণে বা আমাৰ MCQ বেচ এটা আছে, আমাৰ APSC বেচ আছে, তোমালোকে যদি এডমিশ্যন ল'ব যদি বিচাৰা ডেফিনেটলি ল'ব পাৰা। এডমিশ্যন লোৱাৰ সময়ত তোমালোকে এটা কোড ইউজ কৰিব পাৰা, ডিছকাউণ্ট কোড বুলি কোৱা হয় বাৰু। যদি ডিছকাউণ্ট কোডটো তোমালোকে ইউজ কৰাৰ লগে লগে তোমালোকে 17% যিটো এতিয়া মেক্সিমাম ডিছকাউণ্ট চলি আছে, মোৰ কোড হ'ল Y544। যদি তোমালোকে এই ডিছকাউণ্ট কোডটো দিয়াৰ লগে লগে তোমালোকে 17% ডিছকাউণ্ট পাবা। তোমালোকে এইটো এনি এক্সামৰ কাৰণে SSC, ৰেলৱে যিটো তোমালোকৰ মানে ড্ৰিম জব বুলি ক'ব পাৰা, সেইটো কাৰণে তোমালোকে এডমিশ্যন ল'ব পাৰা। আৰু ক্লাছেছৰ পেইড বেচৰ ক্লাছেছ কেনেকৈ হয়, তোমালোকে আমাৰ পেইড বেচ ষ্টুডেণ্টৰ ফিডবেক চাগে তোমালোকে গমেই পোৱা, বহুত দে আৰ হাইলি ছেটিছফাইড। তোমালোকে যোনে এডমিশ্যন ল'ব বিচাৰা ইউ কেন টেক এডমিশ্যন এট দ্য আৰ্লিয়েষ্ট। আমাৰ আড্ডা 247 ইউটিউব চেনেল 49.5K ছাবস্ক্ৰাইবাৰ হ'ল বাৰু, অনলি বিকজ অফ ইয়'ৰ ছাপৰ্ট এণ্ড লাভ। আৰু বহুত সোনকালে 50,000 ছাবস্ক্ৰাইবাৰ হ'ব। চ' যোনে আজি ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে আৰু ভিডিঅ'টো এতিয়ালৈকে লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, আই উইল ৰিকুৱেষ্ট ইউ প্লিজ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি লোৱা। ডেইলি ৰেগুলাৰলি ভিডিঅ'জ পাই থাকিবা, বেলেগ ইনফৰমেশ্যন, বেলেগ কণ্টেণ্ট তোমালোকে পাই থাকিবা, হয় না নাই। আমাৰ আজি হ'ল ব্ৰহ্মাস্ত্ৰ 2.0 ছিৰিজ ষ্টাৰ্ট হ'ল। এতিয়ালৈকে ব্ৰহ্মাস্ত্ৰ চলি আছিল, আজি 2.0 ষ্টাৰ্ট কৰাৰ কাৰণ হ'ল বিকজ আমি আজিৰ পৰা আমি গুৰুত্ব দিয়া হ'ব আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত। বিকজ আমি লাষ্ট কেইবছৰৰ কুৱেশ্যন আমি পালোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিন্তু আসাম চৰকাৰে, আমাৰ অসম গভৰ্ণমেণ্টে বাৰে কুৱেশ্যন ৰিপিট কৰি থাকে। এইকাৰণে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ভালদৰে যদি প্ৰিপাৰেশ্যন কৰি যাওঁ, আমাৰ এইটো ফেকাল্টি টীম, আমাৰ ৰিচাৰ্চ টীমৰ এইটো এটা বিৰাট মানে ৰিজাল্ট, আৰু ৰিচাৰ্চৰ ৰিজাল্টে কৈ আছে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ভালকৈ ছল্ভ কৰিব পাৰিলে আমি কিন্তু এক্সামত কুৱেশ্যন কমন পোৱাৰ বহুত চান্স থাকিব, ঠিক আছে। অকল এইটোৱে নহয় যে মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে কৰাম বাৰু, মই চাপ্টাৰ ৱাইজ কণ্টেণ্ট ৱাইজো মই ছল্ভ কৰাম, কিন্তু মই আগৰ পৰা ইনফৰ্মেশ্যন দি দিম যে মই এইদিনা এই চাপ্টাৰটো মই শেষ কৰিম, তো আগৰ পৰা ইনফৰ্মেশ্যন দিয়া থাকিব, ঠিক আছে। আদাৰৱাইজ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে আমি ছল্ভ কৰিম। আৰু আজি ছেশ্যনটো অলপ বেলেগ ধৰণৰ ছেশ্যন, কিয় তোমালোকে আৰু 2 মিনিটৰ ভিতৰত গম পাবা তোমালোকে। চ' আজি আমি কি শিকিম, হোৱাট উই শ্বেল ডিছকাছ টুডে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ হ'ব, গোটেইকেইটা আমাৰ অসম চৰকাৰৰ যিবিলাক জব এক্সাম হৈছে, আমি এইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট দ্য গেম। কিন্তু আজি আমি PPT নকৰোঁ। নৰ্মেলি কি হয়, মই PPTত মই কুৱেশ্যন লৈ আহোঁ, 10, 10, 12 কুৱেশ্যন লৈ আহোঁ। আজি মই PPTৰ পৰা কুৱেশ্যন ছল্ভ নকৰাও বাৰু। আজি আমি ডিৰেক্টলি আমি কুৱেশ্যন পেপাৰ এটা লৈ আহিছোঁ। আজি আমি ডিৰেক্টলি কুৱেশ্যন পেপাৰৰ পৰা আমি কি কৰিম, আমি এনচাৰ আমি ছল্ভ কৰিম, ঠিক আছে। চ' লেটছ মুভ টু দ্য কুৱেশ্যন পেপাৰ নাও। লেটছ চেক দ্য কুৱেশ্যন পেপাৰ নাও। এই কুৱেশ্যন পেপাৰটো হ'ল, এইটো হ'ল DHS 2019ৰ কুৱেশ্যন পেপাৰ হয় বাৰু। DHS 2019ৰ কুৱেশ্যন পেপাৰ হয়, ঠিক আছে বাৰু। চ' আজি আমি DHS 2019ৰ আজি কুৱেশ্যন পেপাৰ আমি ছল্ভ কৰিম। চ' কুৱেশ্যন বাকী মই অলৰেডি কুৱেশ্যন পেপাৰটো চেক কৰা হৈছিল। চ' কুৱেশ্যন নম্বৰ 1ৰ পৰা 75লৈকে মেথছৰ কুৱেশ্যন নাছিল, বেলেগ GS ইংলিছৰ কুৱেশ্যন আছিল, ৰিজনিঙৰ কুৱেশ্যন আছিল। কুৱেশ্যন নম্বৰ 76ৰ পৰা মেথছৰ কুৱেশ্যন ষ্টাৰ্ট হৈ আছে। চ' দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন। আজি এইটো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন, ছিম্প্লিফাই কৰিব দিছে, একেবাৰে চিম্পল কুৱেশ্যন, এইটো আমি এনচাৰ আমাৰ ওলাব লাগে। চ' তোমালোকে এইটো আৰু বেলেগকৈ আৰু একেবাৰে চিম্পল, তোমালোকে গমে পোৱা, জাষ্ট ছল্ভ কৰিলে হ'ল। 7/3
ইনটু উইদিন ব্ৰেকেট কি আছে 5/4 2/9 আমি যদি এইটো ক্যালকুলেট কৰোঁ কি পাম 5/2 5 ইনটু 2 মানে 10 বাই 4 ইনটু 9 মানে 36 হৈ গ'ল 36 তো এইটো মই যদি অলপ সলভ কৰোঁ কি পাম ইয়াতে 5 পাম আৰু ইয়াতে আমি কি পাম ইয়াতে আমি 18 পাম হৈ গ'ল তো আমাৰ এনসাৰ কি হ'ব আমাৰ এনসাৰ হ'ব -7535 বাই 8 3 * 54 8 3 * 54 -35/54 is the correct answer already answer mark কৰা আছিল কিন্তু অকল মাৰ্ক কৰা গোটেইকেইটা এনসাৰ ঠিক নহয় বাৰু এইটো PDF মই এটা পাইছোঁ মোক এজন ষ্টুডেণ্টে দিছে তোমালোকৰ ভিতৰত কোনোবা ষ্টুডেণ্ট মোক এইটো প্ৰভাইড কৰিছে চ' মই এনসাৰ কেইটা গোটেইকেইটা এনসাৰ শুদ্ধ নহয় আমি নিজৰ পৰা সলভ কৰিম তাৰপিছত আমি এনসাৰ কেইটা আমি টিক কৰিম ঠিক আছে চ' -35/54 is the correct answer একেবাৰে সিম্পল কোশ্চেন ঠিক আছে লেটস চেক দ্য নেক্সট কোশ্চেন আমার নেক্সট কোশ্চেনটা আমি অলপ চেক কৰোঁ বাৰু এতিয়া কি আছে কোশ্চেন হোৱাট শুড বি এডেড আৰু এইটো ইয়াতে তোমালোকে কোশ্চেন কেইটা ইংলিছত দিয়া আছে অসমীয়াত দিয়া আছে আৰু বাংলাত দিয়া আছে হয় না নাই চ' কোশ্চেনটো কি আছে কোশ্চেন নম্বৰ 77টো চোৱাচোন কোশ্চেন নম্বৰ 77টো সলভ কৰি এনসাৰ দিয়াচোন কি আছে হোৱাট শুড বি এডেড টু টুৱাইচ অফ দিছ টু গেট দিছ মানে -7/3 -7/3 টুৱাইচ মানে এইটো ডাবল কৰিব দিছে -7/3 যদি ডাবল কৰা হয় তাৰপিছত কি এড কৰিলে আমাৰ ভেলুটো 3/7 হ'ব মানে -7/3 এইটো কি কৈছে এইটোক ডাবল যদি কৰা হয় টুৱাইচ মানে ডাবল এইটোৰ লগত কি আমি যোগ কৰিলে আমাৰ ভেলু কি হ'ব আমাৰ ভেলু লাগে আমাৰ 3/7 আমাৰ ভেলু লাগে 3/7 এই এনসাৰটো আমাক ওলাব লাগে এই এনসাৰটো আমাৰ বেসিক্যালি ওলাব লাগে তুমি কি পাম ইয়াতে -14/3 প্লাস x ইকুয়াল টু 3/7 ঠিক আছে সো ইয়াৰ পৰা x ইকুয়াল টু কি হ'ব দিস প্লাস দিস এই দুটা প্লাস হ'ব যদি প্লাস হয় তোমালোকে অলপ ক্যালকুলেট কৰাচোন ক্যালকুলেট কৰি তোমালোকে আনসাৰ পাবা এইটো 7 3 21 28 আনসাৰ আমি পাম ইয়াতে 107/21 আমার এই কোশ্চেনের অ্যান্সার হবো 107/21 ঠিক আছে অপশন আছে না অপশন আছে অপশন সি ইজ দ্য কারেক্ট অ্যান্সার 107/21 ক্লিয়ার হয়েছে বাৰু একেবাৰে সিম্পল কোশ্চেনৰ অকল মিনিংটো বুজা আৰু সলভ কৰা বেলেগ একোই নাই আৰু এইবিলাক ঠিক আছে না নাই আৰু আমাৰ মই বাৰে বাৰে কৈ থাকোঁ বেছি টেনশ্যন লোৱাৰ প্ৰয়োজন নাই আমাৰ কোশ্চেন ইজিয়ে আহিব আৰু ঠিক আছে কোশ্চেন নম্বৰ 78 লেটস সলভ কোশ্চেন নম্বৰ 78 কি দিছে the sum of 3 consecutive multiples of 11 is 363 আমাক কি দিছে আমাক sum of 3 consecutive multiples of 11 is 363 multiples মানে কি যেনেকৈ 11 ৰ মাল্টিপল কি হয় 11 ৰ মাল্টিপল 11 22 33 44 55 66 77 এইবিলাক হ'ল মাল্টিপল মানে 11 এদি ডিভাইড যোৱা নম্বৰ কেইটাই হ'ল 11 ৰ মাল্টিপল সো আমাক কনজিকিউটিভ মানে ক্ৰমিক লাগাতাৰ আমাৰ লাগাতাৰ এনেকৈ তিনিটা মাল্টিপলক ওলাব দিছে যেটো যোগফল 363 হয় হোৱাট ইজ দ্য স্মলেষ্ট নম্বৰ ঠিক আছে মই ধৰি লৈছোঁ ফাৰ্ষ্ট নম্বৰটো হ'ল মাল্টিপল বুলি কৈছে কি 11n হ'ব ফাৰ্ষ্ট নম্বৰটো মই ধৰিছোঁ 11n হৈ গ'ল নেক্সট নম্বৰটো কি হ'ব কনজিকিউটিভ বুলি কৈছে নহয় মানে ইয়াতে n মাল্টিপ্লাই হৈছে ইয়াতে n প্লাছ 1 হ'ব প্লাস কি হ'ব ইয়াতে তিনিটা নম্বৰ আছে সো নেক্সট নম্বৰ কি হ'ব 11 * n + 2 ইয়াতে কি কৈছে তিনিটা 11 ৰ মাল্টিপল যদি যোগ কৰা হয় ভ্যালু কি হ'ব 363 ভ্যালু হ'ব কিমান 363 এটো যদি আমি সলভ কৰি আমি লগে লগে আনসাৰ পাম যদি আমি অলপ সলভ কৰিব বিচাৰো কি পাম 11n ইয়াৰ পৰা এটা 11m পাম ইয়াৰ পৰা এটা 11mn পাম 11 মানে 33n হৈ গ'ল প্লাস কি পালো আমি 11 ইয়াতে পাম 11 আৰু ইয়াতে পাম 22 11 + 22 মানে 33 ইকুয়াল টু 363 এটো যে সলভ কৰো আমি যদি আমি সলভ কৰো n ৰ ভ্যালু আমি কি পাম 363 minus 33 মানে 330 divided by 33 মানে n equal to 10 n equal to আমি কিমান পালো n equal to 10 পালো আমাক কি ওলাব দিছে স্মলেষ্ট নাম্বাৰ
আমাক কি ওলাব দিছে স্মলেষ্ট নাম্বাৰ ওলাব দিছে স্মলেষ্ট নাম্বাৰ কি হ'ব স্মলেষ্ট নাম্বাৰ ইয়াতে তিনিটা নম্বৰ আছিল 11n 11 ইনটু n প্লাছ 1 আৰু থাৰ্ড নম্বৰ 11 ইনটু n প্লাছ 2 আটাইতকৈ সৰু নম্বৰটো ওলাব দিছে মানে কি 11n ওলাব দিছে 11n সো 11nৰ ভ্যালু কি হ'ব 11 ইনটু 10 আমাৰ এনসাৰ হ'ব 11 ইনটু 10 মানে ইকুৱেল টু 110 আমার অ্যান্সার হবো 11 ইন্টু 10 মানে আটাইতকৈ সৰু নম্বৰটো ওলাই স্মলেষ্ট নম্বৰ ওলাব দিছে 11 ইন্টু 10 ইকুৱেল টু 110 মানে অপশ্যন বি আমাৰ কাৰেক্ট অ্যান্সাৰ হ'ব আশা কৰোঁ ক্লিয়াৰ হৈছে একেবাৰে সিম্পল কোৱেশ্চন বাৰু আশা কৰোঁ ক্লিয়াৰ হৈছে তোমালোকে সবে অ্যান্সাৰ দি থাকা আৰু মই গম পাওঁ তোমালোকে ফাৰ্ষ্ট ক্যালকুলেশ্যন কৰা ট্ৰাই কৰা আৰু মোৰ আগতে অ্যান্সাৰ দিয়া ট্ৰাই কৰা ঠিক আছে মই তোমালোকৰ কমেণ্ট কিন্তু চাই আছোঁ বাৰু সো প্লিজ তোমালোকে অ্যান্সাৰ দিয়া আৰু অলপ সোনকালে অ্যান্সাৰ দিয়া ট্ৰাই কৰা কোশ্চেন নাম্বাৰ 71 আজি তোমালোকৰ কাৰণে আমি এটা ডিৰেক্ট কোশ্চেন পেপাৰ লৈ আহিছোঁ ঠিক আছে কোশ্চেন নাম্বাৰ 79 কি দিয়া আছে অলপ ভালকৈ পঢ়াচোন কোশ্চেনটো অৰ্জুন ইজ টুৱাইচ এজ ওল্ড এজ শ্ৰেয়া 5 years ago his age মানে অৰ্জুনৰ এজ was 3 times শ্ৰেয়াছ এজ হোৱাট ইজ শ্ৰেয়াছ প্ৰেজেণ্ট এজ ঠিক আছে হোৱাট ইজ শ্ৰেয়াছ প্ৰেজেণ্ট এজ ঠিক আছে আজিৰ দিনত প্ৰেজেণ্ট টাইমত অৰ্জুনৰ যিটো বয়স সেইটো টুৱাইচ এজ ওল্ড এজ শ্ৰেয়া মানে যদি শ্ৰেয়াৰ বয়স যদি ধৰা যদি x হয় তেতিয়া আজিৰ দিনত অৰ্জুনৰ বয়স কি হ'ব ডাবল মানে 2x ডাবল টুৱাইচ বুলি কৈছে ডাবল শ্ৰেয়াৰ বয়স যদি x হয় তেতিয়া অৰ্জুনৰ বয়স কি হ'ব 2x হ'ব 5 years ago অৰ্জুনৰ বয়স কি আছিল 3 times শ্ৰেয়াছ এজ শ্ৰেয়াৰ বয়সৰ কম্পেৰিজনত 3 গুণ আছিল ঠিক আছে আজিৰ পৰা 5 বছৰ আগত শ্ৰেয়াৰ বয়স কি আছিল আজিৰ দিনত শ্ৰেয়াৰ বয়স হ'ল x সো 5 বছৰ আগত শ্ৰেয়াৰ বয়স আছিল x - 5 আৰু 5 বছৰ আগত অৰ্জুনৰ বয়স কিমান আছিল আজিৰ দিনত বয়স হ'ল 2x 5 বছৰ আগত আছিল 2x - 5 হৈ গ'ল এতিয়া কথা হ'ল কি দিছে 5 বছৰ আগত অৰ্জুনৰ বয়সৰ কম্পেৰিজনত শ্ৰেয়াৰ বয়স 3 গুণ আছিল সো শ্ৰেয়াৰ বয়সৰ 3 গুণ মানে x - 5 যেটো শ্ৰেয়াৰ বয়স আছিল এটো যদি মই 3 দি মাল্টিপ্লাই কৰোঁ আমি কি পাম অৰ্জুনৰ বয়স পাম এটো যদি আমি ইকুৱেট কৰোঁ আমি ইয়াৰ পৰা কি ভ্যালু পাম 3x - 2x মানে x ইকুৱেল টু 15 - 5 মানে 10 x ইকুৱেল টু আমি কি পালোঁ 10 x ৰ ভ্যালু আমি পালোঁ 10 আমাক কি ওলাব দিছে হোৱাট ইজ শ্ৰেয়াছ প্ৰেজেণ্ট এজ শ্ৰেয়াছ প্ৰেজেণ্ট এজ মানে কি আছিল x শ্ৰেয়াৰ প্ৰেজেণ্ট এজ আছিল x আৰু অৰ্জুনৰ প্ৰেজেণ্ট এজ আছিল 2x তো আমাক কি ওলাব দিছে শ্ৰেয়াছ প্ৰেজেণ্ট এজ মানে আমাৰ x ইকুৱেল টু 10 মানে আমাৰ এনসাৰ 10 হ'ব আমাৰ এনসাৰ 10 ইয়াৰ্ছে হ'ব অপশ্যন কি হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ 10 ইয়াৰ্ছ শ্ৰেয়াৰ আজিৰ দিনত প্ৰেজেণ্ট বয়স বৰ্তমান বয়স কিমান হ'ল বৰ্তমান বয়স আছে 10 বছৰ একেবাৰে সিম্পল কোশ্চেন বাৰু হয় না নাই একেবাৰে সিম্পল কোশ্চেন চাও কোশ্চেন নাম্বাৰ 80 কোশ্চেন নাম্বাৰ 80 টো কি দিয়া আছে অলপ চাওচোন কোশ্চেন নাম্বাৰ 80 কি দিয়া আছে ঠিক আছে ট্ৰাই কৰা সবে ট্ৰাই কৰা একেবাৰে সিম্পল কোশ্চেন নাম্বাৰ 80 ট্ৰাই কৰাচোন হোৱাট ইজ দ্য পেৰিমিটাৰ অফ আ প্যাৰালেলোগ্ৰাম সামন্তৰিকৰ প্যাৰালেলোগ্ৰাম মানে সামন্তৰিক কোৱা হয় এটা প্যাৰালেলোগ্ৰামৰ পেৰিমিটাৰ মানে কি পেৰিমিটাৰ মানে পৰিসীমা whose sides are 7 cm আৰু 12 cm দিয়া আছে ঠিক আছে ধৰি লোৱা এইটো এটা প্যাৰালেলোগ্ৰাম মানে সামন্তৰিক এইটো এটা প্যাৰালেলোগ্ৰাম ঠিক আছে প্যাৰালেলোগ্ৰামৰ দুটা সাইডৰ মেজাৰ এডজেসেন্ট সাইডৰ ভ্যালু দিয়া আছে এইটো 7 এইটো 12 এটা 7 এটা 12 দিয়া আছে আমি গম পাওঁ নহয় যে প্যাৰালেলোগ্ৰামৰ অপোজিট বাহু সদায় সমান হয় সো 7 ইকুৱেল টু 7 হ'ব যদি এইটো যদি 7 হয় অবভিয়াসলি এইটোও 7 হ'ব আৰু যদি এইটো যদি 12 হয় অপোজিট বাহু সমান মানে দিস উইল অলসো বি 12 এইটোও 12 হ'ব হয় না নাই 12 হ'ব তো আমি গোটেইকেইটা প্যাৰালেলোগ্ৰাম সামন্তৰিকৰ গোটেইকেইটা বাহুৰ আমি মাপ আমি অলৰেডি পালোঁ 7 12 আমাৰ পৰিসীমা ওলাব দিছে পৰিসীমা মানে কি পৰিসীমা মানে হ'ল জাষ্ট বাউণ্ডাৰী লেন্থটো ওলাব দিয়ে বাউণ্ডাৰীটো কিমান দূৰ বাউণ্ডাৰীটো ওলাব দিয়ে তো আমাৰ টোটাল কি প্লাস কৰিলে হ'ল তুমি ইয়াতে কোনেবা কি কৰিব এইটোৰ লগত 7 ৰ লগত 12 প্লাস কৰিব আকৌ 12 ৰ লগত 7 প্লাস কৰা 7 ৰ লগত আকৌ 12 প্লাস কৰা আনসাৰ পাবা কৰা যায় আৰু যোনে অলপ চালাক আৰু কি কৰিব ডাইৰেক্টলি এটা ফৰ্মুলা লিখিব আমাৰ পেৰিমিটাৰৰ ডাইৰেক্টলি ফৰ্মুলা এটা লিখিব 2 * l + b 2 * দৈৰ্ঘ্য প্লাস প্ৰস্থ 2 * l + b মানে কি 7 + 12
এ প্লাছ বি মানে কি 7 প্লাছ 12 মানে 19, চ' 2 ইনটু 19 ইকুৱেল টু আমি এনচাৰ কি পাম, এনচাৰ পাম 38। এনচাৰ আমি কি পাম 38 সেন্টিমিটাৰ। এনচাৰ আমি পাম 38 সেন্টিমিটাৰ, মানে আমাৰ এনচাৰ কি হ'ব, এনচাৰ চোৱা এনচাৰ চি হ'ব। ইয়াতে মানে মই গম নাপাওঁ PDF টো কাৰ আছিল বাৰু, ইয়াতে টিক কৰা আছিল 84, বাট 84 ইজ নট কাৰেক্ট। এনচাৰ হ'ব আমাৰ কি 38 সেন্টিমিটাৰ। ক্লিয়াৰ হৈছেনে বাৰু? এনচাৰ হ'ব 38 সেন্টিমিটাৰ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগি আছে, যদি আজি ক্লাছটো কৰি এটা নতুন এটা মানে এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰা, ডিৰেক্টলি মই কুৱেশ্যন পেপাৰ ইয়াতে আনিছোঁ। কুৱেশ্যন পেপাৰ কৰাটো অলপ ৰিস্কি, মই গম পাওঁ, আৰু মোৰ নিজৰো অলপ প্ৰব্লেম হৈ আছে মানে বস্তুখিনি এক্সপ্লেইন কৰোঁতে, বাট তোমালোকৰ যাতে সুবিধা হয়, তোমালোকৰ যাতে এটা এক্সামৰ এটা এক্সপিৰিয়েঞ্চ হয়, এইকাৰণে মই এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনিছোঁ বাৰু। চ' যদি ভিডিঅ'টো ভাল লাগি থাকে, কিবা এটা নতুন বস্তু, নতুন এটা এক্সপিৰিয়েঞ্চ যদি হৈ আছে, যদি প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়া। প্লিজ আই উইল ৰিকুৱেষ্ট অল অফ ইউ টু লাইক এণ্ড শ্বেয়াৰ দ্য ভিডিঅ' প্লিজ, ঠিক আছে? ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়া। কুৱেশ্যন নম্বৰ 81, কুৱেশ্যন নম্বৰ 81টো চেক কৰাচোন কি আছে। হুইচ অফ ওৱান অফ দ্য ফলোয়িং ইজ আ পাৰফেক্ট স্কুৱেৰ। ইয়াতে নম্বৰ, ইয়াতে কেইটা নম্বৰ দিয়া আছে আমাক ওলাব দিছে, ইয়াতে পাৰফেক্ট স্কুৱেৰ কোনটো হ'ব, ইয়াতে পাৰফেক্ট স্কুৱেৰ আমাক ওলাব দিছে, পাৰফেক্ট স্কুৱেৰ। চ' তোমালোকে চবে গমেই পোৱা, মই ষ্টাৰ্টিঙত একদম যেতিয়া মই আড্ডা 247ত যেতিয়া মই ক্লাছ ষ্টাৰ্ট কৰিলোঁ, মই লগে লগে কৈ দিছোঁ যে তোমালোকে চবে কিন্তু 1ৰ পৰা 20 লৈকে এটলিষ্ট 1ৰ পৰা 20 লৈকে স্কুৱেৰ মুখস্থ হ'বই লাগিব। বৰ্গ স্কুৱেৰ মুখস্থ হোৱাটো বহুত ইম্পৰ্টেণ্ট। 1 স্কুৱেৰ, 2 স্কুৱেৰ, 3 স্কুৱেৰ মুখস্থ হোৱাটো বহুত ইম্পৰ্টেণ্ট। যে ষ্টুডেণ্টৰ মুখস্থ আছে, তেতিয়া এই পাৰ্টিকুলাৰ কুৱেশ্যন আৰু ছল্ভ কৰাৰ প্ৰয়োজন নাই। কিয়? বিকজ এই ষ্টুডেণ্টে গম পায় যে ইয়াতে অকল 361 হ'ল এটা নম্বৰ, ইয়াতে 361 হ'ল এটা নম্বৰ, যিটো পাৰফেক্ট স্কুৱেৰ। কিয়? এই ষ্টুডেণ্টে গম পায় যে 19ৰ যদি স্কুৱেৰ যদি কৰা হয়, এনচাৰ আমি পাম 361। বাকী আমাৰ যে তিনিটা অপশ্যন আছে, এটাও স্কুৱেৰ নম্বৰ নহয়। 361 ইজ এ স্কুৱেৰ নম্বৰ অনলি, চ' আমাৰ এনচাৰ হ'ব 361। ইয়াতে বেলেগ আকৌ কেলকুলেশ্যন কৰিব পাৰা, কিন্তু লাভ নাই। আকৌ তোমালোকে এইটো মুখস্থ কৰাটোৱে ইম্পৰ্টেণ্ট, আৰু যদি তোমালোকে ওলাব বিচাৰা যে এটা নৰ্মেল ট্ৰেডিশ্যনেল মই এটা ৱে শিকাই আছোঁ, যদি তোমাৰ স্কুৱেৰ ৰুট যদি ওলাব লাগে, ছাপ'জ ধৰি লোৱা মই কৈ আছোঁ তোমালোকক 361ৰ স্কুৱেৰ ৰুট তোমালোকে ওলাব বিচাৰা, ওলোৱাৰ টেকনিকটো গম পোৱা নে? লাষ্টৰ পৰা দুটাকৈ নম্বৰ মাৰ্ক কৰিব লাগে, দুটাকৈ নম্বৰ এৰি দিব লাগে। ত' লাষ্টৰ পৰা 2টা নম্বৰ এৰি দিলোঁ, অকল এটা নম্বৰ থাকিল আগত 3, লাষ্টৰ পৰা মই দুটা নম্বৰৰ মই পেয়াৰ বনাম, পেয়াৰ। চ' অকল ইয়াতে এটাই পেয়াৰ পালোঁ 61, মই এইটো এৰি দিলোঁ, আগত কি আছে 3। চ' ইয়াতে এনেকুৱা এটা নম্বৰ ওলোৱা যিটো স্কুৱেৰ কৰিলে, বৰ্গ কৰিলে 3ৰ সমান হ'ব, নহ'লে 3ৰ পৰা সৰু হ'ব। চ' এনেকৈ নম্বৰ আমি কি গম পাওঁ, 1 স্কুৱেৰ 1, 2 স্কুৱেৰ 4। চ' 2 স্কুৱেৰ কৰাৰ লগে লগে 3ৰ বেছি হৈ আছে। চ' আমাৰ অপশ্যন এটাই থাকিল 1 স্কুৱেৰ, মানে ইয়াতে 1 দিলোঁ, ইয়াতে 1 দিলোঁ, 1 ইনটু 1 পালোঁ, ইয়াতে আমি পালোঁ 2, আৰু ইয়াতে পালোঁ 61, হৈ গ'ল। এতিয়া নেক্সট প্ৰচেছ হ'ল, ইয়াতে যিটো নম্বৰ থাকে নহয়, ইয়াতে যিটো নম্বৰ হয়, এই নম্বৰটো ডাবল কৰিব লাগে। মাল্টিপ্লাই বাই 2 কৰাৰ পিছত ইয়াতে লিখিব লাগে, 1ৰ ডাবল কি 2, ইয়াতে আহি গ'ল 2। এতিয়া এটা নম্বৰ কোৱা, ইয়াতে এটা নম্বৰ হ'ব, যি নম্বৰটো মই ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 261 পাম। তোমালোকে চেক কৰা, ইয়াতে যদি মই 9 লিখোঁ, 9, আৰু ইয়াতে যদি 9 লিখোঁ, ইয়াতে ছেম নম্বৰ হ'ব, ইয়াতে 9 হোৱা মানে ইয়াতেও 9 হ'ব। চ' 29 ইনটু 9 কৰা, 29 ইনটু 9 যদি কৰা, তোমালোকে এনচাৰ কি পাবা 261, মানে ৰিমাইণ্ডাৰ 0। তাৰপিছত ইয়াতে যিটো আমি এনচাৰ পাম, এইটোৱে হ'ল আমাৰ বৰ্গ, মানে 19। এই 19 হ'ল স্কুৱেৰ ৰুট অভাৰ 361 যদি মই কৰোঁ, তেতিয়া আমি এনচাৰ পাম 19। আৰু স্কুৱেৰ ৰুট ওলোৱাৰ টেকনিকটো মই শিকাই দিলোঁ, বাৰু ঠিক আছে। মুভিং টু দ্য নেক্সট কুৱেশ্যন। এতিয়া অলপ নেক্সট কুৱেশ্যনটো চাওঁ বাৰু। নেক্সট কুৱেশ্যন কি আছে, কুৱেশ্যন নম্বৰ 82 কি আছে? দ্য এৰিয়া অফ আ স্কুৱেৰ ইজ 441 সেন্টিমিটাৰ স্কুৱেৰ। এটা বৰ্গৰ কালি দিয়া আছে 441, হোৱাট ইজ দ্য লেন্থ অফ ইজ ছাইডছ। এটা বৰ্গৰ কালি দিয়া আছে, বৰ্গ। আমি গম পাওঁ যে বৰ্গৰ গোটেইকেইটা ছাইড সমান হয়। এইটো যদি এ হয়, অবভিয়াছলি এইটো এ হ'ব, এইটো এ হ'ব, এইটোও এ হ'ব। আৰু কালি কি দিয়া আছে 441, আৰু আমি তাৰমানে কি, কালিৰ ফৰ্মুলা কি, এ স্কুৱেৰ, মানে বৰ্গৰ এটা বাহুৰ স্কুৱেৰ যদি মই কৰোঁ, স্কুৱেৰ যদি কৰা হয়, আমি এইটো ভেলু পাম 441। আমি চবেই গম পাওঁ যে 221 স্কুৱেৰ
21 যদি স্কোয়ার করো আমি কি পাও 441 মানে একটা সাইডর ভ্যালু আমি পালো কি 21 একটা সাইডর একটা বর্গর একটা সাইডর ভ্যালু পালো 21 আমার কি ওলাব দিছে লেন্থ অফ ইট সাইড সো এইটোৱে হ'ব অ্যান্সার 21 সেন্টিমিটার অ্যান্সার বি 21 সেন্টিমিটার ইজ দ্য কারেক্ট অ্যান্সার হয়ে গেল একেবারে সিম্পল কোশ্চেন বারো মুভিং ফরওয়ার্ড কোশ্চেন নাম্বার 83 কোশ্চেন নাম্বার 83 অলপ চেক কৰাচোন কি আছে The sides of a rectangle are 5 cm and 12 cm long. এটা rectangle একটা মানে আয়তক্ষেত্র এটা rectangle দুটা সাইড দিয়া আছে 5 আৰু 12 ঠিক আছে সো মই আগত এটা rectangle আগত ড্ৰ কৰো সো এইটো হৈ গল 5 এইটো হৈ গল 12 What is the length of its diagonal আমাকে কর্ণর ভ্যালু উলাব লাগে আমাকে কর্ণর ভ্যালু উলাব দিছে সো আমি গম পাও যে আয়তক্ষেত্র এইটো অ্যাঙ্গেল কি হয় 90 ডিগ্রি এই অ্যাঙ্গেল 90 ডিগ্রি হয় না নাই এইটো 5 এইটো 12 এইটো যদি 5 হয় অবভিয়াসলি এইটো 5 এ হ'ব এইটো যদি 12 হয় এইটো 12 এ হ'ব সো আমাক কর্ণ ভ্যালু উলাব দিছে সো তোমালোকে যদি এটা ইয়াতে নাম দিয়া এ বি সি আৰু ডি ভালকে চোৱাচোন এ বি সি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল এটা সমকোণী ত্রিভুজ হয় না নাই এ বি সি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল এটা সমকোণী ত্রিভুজ হয় না নাই ডেফিনেটলি হ'ব হয় না নাই আৰু যদি এটা সমকোণী ত্রিভুজ হয় এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল আমাৰ ফর্মুলা কি আছিল অতিভুজ স্কোয়ার মানে হাইপোটেনিউজ স্কোয়ার ইকুয়াল টু লম্ব স্কোয়ার মানে পারপেন্ডিকুলার স্কোয়ার প্লাস ভূমি স্কোয়ার মানে বেস স্কোয়ার সো ইয়াৰ পৰা আমি কি পালো হাইপোটেনিউজ স্কোয়ার ইকুয়াল টু কি হ'ব হাইপোটেনিউজ স্কোয়ার ইকুয়াল টু কি হ'ব 5 স্কোয়ার প্লাস 12 স্কোয়ার যদি তোমালোকে একটু ক্যালকুলেট করা 5 স্কোয়ার মানে 25 আৰু 12 স্কোয়ার মানে কিমান 12 স্কোয়ার মানে 144 আৰু 25 যদি যোগ কৰো কিমান পাম 169 এতিয়া আমাৰ হাইপোটেনিউজ লাগে মানে এসি হল হাইপোটেনিউজ এই যে কর্ণ ডায়াগোনাল এইটো এই ত্রিভুজৰ হাইপোটেনিউজ সো আমাৰ হাইপোটেনিউজ মানে অতিভুজ ওলাব লাগে এইটো ৰুট ওভাৰ কৰিলে হল ৰুট ওভাৰ 169 ৰ কি কৰিম ইয়াতে ৰুট ওভাৰ আমি গম পাও 13 স্কোয়ার ইকুয়াল টু 169 13 যদি বর্গ ওলা হয় আনসার হবো 169 তো আমার আনসার হবো 13 আমার ইয়াতে ডায়াগোনালৰ ভ্যালু কি হবো 13 ইয়াতে 13 মানে অপশন বি হবো আমার কারেক্ট আনসার অপশন বি হবো আমার কারেক্ট আনসার ক্লিয়ার হইছে বারু একেবারে সিম্পল কোশ্চেন হয় না নাই কোশ্চেন নাম্বার 84 ট্রাই কৰাচোন কোশ্চেন নাম্বার 84 ট্রাই কৰাচোন একেবারে সিম্পল ঠিক আছে what is the smallest square number which is divisible by each of the numbers 6 9 and 15 6 9 और 15 দি ডিভাইড হওয়া ভাগ হওয়া বিভাজ্য হওয়া মই একেবারে ক্ষুদ্রতম মানে স্মলেস্ট স্কোয়ার নম্বর ওলাব দিছে বর্গ সংখ্যা ওলাব দিছে এইটোৰ কাৰণে প্ৰথম নিয়ম কি যদি এনেকে আমাক নম্বৰ কিবা ওলাব দিয়ে এইটো স্কোয়ার নম্বৰটো পাহৰি যোৱাচোন এই স্কোয়ার ওয়ার্ড এই যে বর্গ সংখ্যা বুলি কৈছে পাহৰি যোৱা অকল স্মলেস্ট নম্বৰ ভাবা অকল স্মলেস্ট নম্বৰৰ কথা ভাবা একেবাৰে সৰু নম্বৰটো ওলাব দিছে যেটো 6 9 আৰু 15 দি ডিভাইড যাব আমি কি ওলাম আমি ফার্স্ট অফ অল আমার এলসিএম ওলাব লাগে আমাক লসাগু ওলাব লাগে আমাক কি ওলাব লাগে এলসিএম অর লসাগু এলসিএম আমাক এলসিএম ওলাব লাগে ইয়া লসাগু ওলাব লাগে কিহৰ 6 9 আৰু 15 এই 6 9 আৰু 15 আমাক লসাগু ওলাব লাগে লসাগুটো মই ওলাই দি আছো বাৰু বিকজ এটা ফার্স্ট কোশ্চেন মই এনেকে ওলাই আছো তো একেবারে সিম্পল বাৰু কি কৰিম 3 দি ডিভাইড হ'ব ইয়াতে 2 হ'ব 3 হ'ব 5 হ'ব যদি মই এটা মাল্টিপ্লাই কৰো 3 2 যা 6 হৈ গল না লাগে বাৰু 3 3 যা 9 কৰা 9 5 2 যা 10 9 into 10 মানে 90 তো আমার এলসিএম কি পালো আমি পালো 90 হল এলসিএম এতিয়া আমাক কি লাগে আমার এটা কি নম্বৰ লাগে আমার নম্বৰ লাগে হল স্মলেস্ট স্কোয়ার নম্বর তো স্মলেস্ট স্কোয়ার নম্বর মানে কি ফার্স্ট অফ অল এই তিনিটা দি ডিভাইড যাওয়া নম্বৰ মানে হলে 90 দি ডিভাইড যাবই লাগিব এই তিনিটা দি যেতিয়া মই এলসিএম ওলাই লৈছো লসাগু ওলাই লৈছো এতিয়া এই তিনিটা 6 9 আৰু 15 দি ডিভাইড যোৱা নম্বৰক 90 দি ডিভাইড হ'বই লাগিব বিকজ ইটো এটা এলসিএম 6 9 আৰু 15 এলসিএম 90 তো এটো দি ডিভাইড যাবই লাগিব এতিয়া কথা হল 100 তো 90 দি ডিভিজিবল নহয় বাদ দিয়া হৈ গল 400 400 90 দি ডিভিজিবল হয় নেকি নহয় বাৰু বাদ দিয়া 1600 90 দি ডিভিজিবল যাব নেকি কেতিয়াও না যায়
সো আমি অপশনৰ পৰা আমি ক'ব পাৰোঁ আমাৰ এনসাৰ 900 হ'ব আমি অপশনৰ পৰা আমি কৈ আছোঁ এনসাৰ আমাৰ 900 এতিয়া কথা হ'ল এই 900 টো এটা স্কোয়াৰ নম্বৰ হয় না নাই এই 900 যে মই কৈ আছোঁ এইটো এটা বৰ্গ সংখ্যা হয় না নাই ডেফিনেটলি হয় কিয় যদি তোমালোকে 30 স্কোয়াৰ যদি কৰা 30 স্কোয়াৰ ইকুয়াল টু কিমান হ'ব 900 সো এটা বৰ্গ সংখ্যা হ'ল না হয় এটা নম্বৰৰ বৰ্গ কৰাৰ পিছতে মই 900 পালোঁ সো ডেফিনেটলি 900 ইজ এ স্কোয়াৰ নম্বৰ আৰু আমাৰ এনসাৰ কি হ'ব 900 আমার অ্যান্সার হবো আমার 900 স্মলেস্ট স্কোয়ার নাম্বার হুইচ ইজ ডিভিজিবল বাই ইচ অফ দ্য নাম্বার 6 9 এন্ড 15 অ্যান্সার হবো আমার 900 ক্লিয়ার হচ্ছে বারো ক্লিয়ার হচ্ছে একেবারে সিম্পল মানে নাই আর কোশ্চেনবিলাক একেবারে পানির নিচিনা আর কিন্তু এক্সাম পেপারত যায় কোশ্চেন সলভ করা একটা বেলেগ এক্সপিরিয়েন্স হয় এই কারণে আমি কোশ্চেন কেইটা লৈ আহিছোঁ ঠিক আছে এতিয়া ট্রাই কৰাচোন এই কোশ্চেনটো ট্রাই কৰা কোশ্চেন নাম্বার 85 ট্রাই কৰাচোন চাও কেনেকৈ এনসাৰ ওলায় একেবাৰে সিম্পল কোশ্চেন হয় বাৰু কি দিছে what is the smallest number by which 392 must be multiplied so that the product is a perfect cube ভাল কথা কৈছে মানে মোক এটা সৰু এটা নম্বৰ ওলাব দিছে এটা স্মলেষ্ট নম্বৰ ক্ষুদ্ৰতম এটা সংখ্যা আমাক ওলাব দিছে যেটো দি মই 392 যদি মই গুণ কৰোঁ তেতিয়া গুণফল যেটো হ'ব যেটো গুণফল মানে গুণ কৰাৰ পিছত যেটো নম্বৰ ওলাব এটো এটা পারফেক্ট কিউব নম্বৰ হ'ব পারফেক্ট কিউব নম্বৰ মানে পূৰ্ণ ঘন সংখ্যা হ'ব আৰু ঠিক আছে সো আমি কি কৰিম এইটো এপ্ৰোচটো অলপ ভালকৈ চাই লওঁ আমি ফাৰ্ষ্ট অফ অল 392 যেটো দিয়া আছে এইটো আমি অলপ ফ্যাক্টৰাইজ কৰি চাম আমি কি পাওঁ 2 দি যদি ডিভাইড কৰোঁ 2 1 is 2 1 9 2 9 যা 18 1 2 2 6 যা 12 মই 2 দি যদি ডিভাইড কৰোঁ কি হ'ব ইয়াতে 92 যদি মই 2 দি ডিভাইড কৰোঁ কি পাম ইয়াতে আমি 46 ইয়াতে যদি মই কৰোঁ 2 দি 23 কিবা ভুল হ'ল নেকি মোৰ 392 আছিল নে 392 196 ইয়াতে তো 92 নহয় বাৰু এটো মই কি কৰিলোঁ এটো তো 192 তো নহয় ইয়াতে কি হ'ব 96 দি মই ডিভাইড কৰোঁ 98 হ'ব নে নাই ইয়াতে 98 হ'ব 2 দি 98 ডিভাইড কৰিলোঁ 49 হ'ব আৰু ইয়াতে 7 হ'ব 7 49ক 7 দি ডিভাইড কৰি ইয়াতে 7 পাম ইয়াতে আমি 7 পাম তো আমি ফ্যাক্টৰাইজ কৰাৰ পিছত আমি কি পালোঁ 2 কেইটা আছে 1 2 3 2 কেইটা আছে 2 তিনিটা আছে মানে 2 কিউব ইনটু আমি কি পালোঁ 7 স্কোয়াৰ এতিয়া এটা একদম সিম্পল এটা কথা ভাবা বেলেগ মই ফ্যাক্টৰাইজ কৰিলোঁ এতিয়া আমাক কিউব ওলাব লাগে তো পূৰ্ণ ঘন সংখ্যা ওলাব লাগে ঠিক আছে ইয়াতে অলৰেডি 2 কিউব আছে অলৰেডি 2 ৰ ওপৰত এটা কিউব আছে ঠিক আছে থাকিল কি 7 ৰ ওপৰত কি আছে স্কোয়াৰ আছে মই যদি কিবা কৰি এটা এক্সট্ৰা যদি মই ইয়াতে যদি এটা 7 যদি মাল্টিপ্লাই কৰোঁ মই যদি ইয়াতে এটা এক্সট্ৰা যদি 7 যদি মাল্টিপ্লাই কৰোঁ তো 7 স্কোয়াৰ ইনটু 7 কি হ'ব 7 কিউব হ'ব 7 স্কোয়াৰ ইনটু 7 মই যদি ইয়াতে যদি মই কি কৰোঁ এটা 7 যদি মাল্টিপ্লাই কৰোঁ তো 7 স্কোয়াৰৰ লগত 7 যদি মাল্টিপ্লাই হয় কি হ'ব 7 কিউব হ'ব সো আমাৰ রেজাল্ট এতিয়া কি পাম আমি রেজাল্ট পাম 2 কিউব ইনটু 7 কিউব মানে আমি লিখিব পাৰোঁ যে 2 ইনটু 7 হোল কিউব মানে এইটো এটা কি হ'ব ভিতৰত থাকিল 14 কিউব সো আমি এটা কিউব নম্বৰ পাম মানে বেসিক্যালি আমাকে ইয়াত কি মাল্টিপ্লাই কৰিলে আমি কিউব নম্বৰ পাম আমি যেতে 7 যদি মাল্টিপ্লাই কৰোঁ যদি আমি 7 যদি মাল্টিপ্লাই কৰোঁ আমি লগে লগে কিন্তু এটা কিউব নম্বৰ পাই আছোঁ আমি হয় না নাই আমি যদি এটা 7 যদি মাল্টিপ্লাই কৰোঁ আমি কিন্তু লগে লগে এটা কিউব নম্বৰ পাই আছোঁ সো আমাৰ অ্যান্সার কি হ'ব 7 মানে অপশন সি ইজ দ্য কারেক্ট অ্যান্সার
আশা কৰোঁ ক্লিয়াৰ হৈছে। আগত মই উৎপাদক ওলাই লৈছোঁ, ফেক্টৰাইজেশ্যন কৰিছোঁ, কৰাৰ পিছত আমি কি পালোঁ 2 কিউব ইনটু 7 স্কুৱেৰ। এতিয়া আমাক কি এটা নম্বৰ মই গুণ কৰিলে এইটো কিউব নম্বৰ হ'ব। মই পাইছোঁ যে 2 অলৰেডি কিউব আছেই, 7 স্কুৱেৰ যদি মই কিউব কৰিব বিচাৰোঁ কি হ'ব, 7 মাল্টিপ্লাই কৰাৰ লগে লগে 7 কিউব হ'ব। এইকাৰণে আমাৰ এনচাৰ হ'ব 7। ঠিক আছে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। This is question number 86. এইটো হ'ল আমাৰ question number 86. কি দিছে? An item marked at 840, মানে এইটো হ'ল মাৰ্ক প্ৰাইচ। আমাৰ এই কুৱেশ্যনত কি দিয়া আছে, মাৰ্কড প্ৰাইচ দিয়া আছে। মাৰ্ক প্ৰাইচ কি দিয়া আছে, 840 দিয়া আছে। সোল্ড ফৰ 714, সেলিং প্ৰাইচ কি দিয়া আছে, সেলিং প্ৰাইচ দিয়া আছে 714। আমাক কি ওলাব দিছে, ডিসকাউন্ট পার্সেন্টেজ ওলাব দিছে। ডিসকাউন্ট পার্সেন্টেজ ওলাব দিছে। ফর্মুলা কি আছিল আমাৰ, ফর্মুলা আছিল এসপি ইকুয়াল টু এমপি 100 মাইনাস ডিসকাউন্ট পার্সেন্ট বাই 100। এইটোৱে আমাৰ ফৰ্মুলা আছিল। এতিয়া তোমালোকে ইয়াতে ভেলু পুট কৰা, এসপিৰ ঠাইত কি হ'ব 714, এমপিৰ ঠাইত কি হ'ব আমাৰ 840, আৰু আমাৰ ইয়াৰ পৰা 100 মাইনাছ ডি বাই 100। তাৰপিছত ইয়াৰ পৰা আমাৰ ডিৰ ভেলু ওলাব লাগে। তোমালোকে ডিৰ ভেলুটো কেলকুলেট কৰাচোন, ডিৰ ভেলুটো কেলকুলেট কৰাচোন। ডিৰ ভেলু আহি আছে আমাৰ কিমান, ডিৰ ভেলু আহি আছে আমাৰ 15। আমাৰ ডিৰ ভেলু কি আহি আছে 15%। চ' এনচাৰ কি হ'ব, আমাৰ এনচাৰ হ'ব ডি ইকুৱেল টু ডিসকাউণ্ট পাৰ্চেণ্টেজ ইকুৱেল টু কি হ'ব 15%, অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, 15% এনচাৰ হ'ব। ক্লিয়াৰ, একেবাৰে চিম্পল বাৰু। মুভিং ফৰৱাৰ্ড, আমি আমাৰ নেক্সট কুৱেশ্যনটো কৰোঁ বাৰু। এতিয়া নেক্সট কুৱেশ্যনটো কি আছে চাওক। এই কুৱেশ্যনটো অলপ ট্ৰাই কৰাচোন, কুৱেশ্যন নম্বৰ 87। কুৱেশ্যন নম্বৰ 87টো অলপ ট্ৰাই কৰাচোন। কি দিয়া আছে, এ শ্বপকিপাৰ পাৰচেছড 200 বাল্বছ। এজন দোকানদাৰে 200 বাল্বছ কিনা হৈছিল ফৰ 10 ৰুপিজ ইচ। গোটেইকেইটা বাল্বৰ এটা এটাকৈ ইণ্ডিভিজুৱেল দাম কি আছিল 10 টকাকৈ আছিল। However, 5 bulbs were fused and had thrown away. আমাৰ 5 bulbs কি হ'ল, ফিউজ হৈ গ'ল, বেয়া হৈ গ'ল। চ' বাল্বকেইটা বেয়া হোৱাৰ লগে লগে কি হৈ গ'ল, পেলাই দিয়া হ'ল। দ্য ৰিমেইনিং ৱেৰ চ'ল্ড এট 12 ইচ। বাকী যিকেইটা বাকী থাকিল সেইকেইটা 12 টকাত চেল কৰা হৈছে। আমাৰ গেইন না লছ, আমাৰ লাভ হ'ল না ক্ষতি হ'ল, এইটো পাৰ্চেণ্টেজ ওলাব লাগে। ঠিক আছে বাৰু। চ' আমাৰ টোটাল 200 বাল্বছ, 200টা আমাৰ বাল্ব কিনা হৈছিল 10 টকা। 10 টকা হিচাপে 200টা বাল্ব কিনা হৈছিল। চ' কষ্ট প্ৰাইচ কি আছিল আমাৰ কষ্ট প্ৰাইচ কি হ'ব, কষ্ট প্ৰাইচ হ'ব 200 বাল্বছ ইনটু 10। চ' আমাৰ টোটাল কষ্ট প্ৰাইচ কি আছিল 2000। কষ্ট প্ৰাইচ কি আছিল আমাৰ 2000 আছিল কষ্ট প্ৰাইচ। এতিয়া হ'ল 5 বাল্বছ ৱেৰ ফিউজ এণ্ড হেড থ্ৰোন এৱে। পাঁচখন বাল্ব এনেই, 5টা বাল্ব এনেই বেয়া হৈ গ'ল। চ' তাৰপিছত দ্য ৰিমেইনিং ৱেৰ চ'ল্ড এট 12 ইচ। চ' চেলিং প্ৰাইচ যদি 20 টোটাল বাল্ব আছিল 200 বাল্বছ, 5 বাল্বছ ফিউজ হৈ গ'ল। চ' কেইটা বাল্ব ভাল আছিল, এতিয়া কেইটা বাল্ব ঠিক আছিল, কি হ'ব 200 মাইনাছ 5 মানে 195। আৰু 195 বাল্ব আমাৰ এটা বাল্বৰ চেলিং প্ৰাইচ, ইণ্ডিভিজুৱেল চেলিং প্ৰাইচ কি আছিল 12 টকা। চ' 195 ইনটু 12, যদি 195 ইনটু 12 যদি আমি ওলাব বিচাৰোঁ আমি কি পাম 2340। আমি চেলিং প্ৰাইচ কি পালোঁ 2340, আৰু আমাৰ কষ্ট প্ৰাইচ কি আছিল 2000। চ' আমাৰ লাভ হ'ল না ক্ষতি হ'ল, চেলিং প্ৰাইচ বেছি না কষ্ট প্ৰাইচ বেছি, চেলিং প্ৰাইচ বেছি, বেচা দাম বেছি, মানে কি লাভ হ'ল। এতিয়া লাভৰ আমাৰ হাৰ ওলাব লাগে, প্ৰফিট পাৰ্চেণ্টেজ ওলাব লাগে। চ' প্ৰফিট পাৰ্চেণ্টেজৰ ফৰ্মুলা কি আছিল, ওপৰত হ'ব প্ৰফিট, প্ৰফিট মানে কি চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। ওপৰত হ'ব প্ৰফিট মানে চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, মানে 2340 মাইনাছ 2000। চ' আমি ওপৰত কি পাম 340 বাই কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচ কি আছে 2000 ইনটু 100% ইনটু 100%। যদি এইটো আমি সলভ কৰোঁ
আমাৰ ইয়াতে প্ৰফিট হৈ আছে ঠিক আছে এৰো মই ওপৰৰ সাইডত দিলোঁ প্ৰফিট হৈ আছে বুলি যদি এটা আমি সলভ কৰোঁ আমি কি পাম 17 অবভিয়াছলি আমি পাম 17% সো আমাৰ আনসাৰ হ'ব 17% প্ৰফিট 17% মানে অপশন এ প্ৰফিট 17% আশা কৰোঁ ক্লিয়াৰ হৈছে বাৰু আশা কৰোঁ ক্লিয়াৰ হৈছে একেবাৰে সিম্পল হয় এইটো ঠিক আছে মুভিং ফৰৱাৰ্ড এটা বাকস আৰু বক্স এটা বাকসৰ ভলিউম ওলাব দিছে মানে আয়তন ওলাব দিছে ভলিউম মানে আয়তন সো এটা বাকসৰ শেপ কি হয় এটা বাকসৰ শেপ কি হয় This is the normal shape of a box ঠিক আছে ইয়াত লেন্থ দিয়া আছে আমাৰ লেন্থ দিয়া আছে কি লেন্থ দিয়া আছে 3 কিউ স্কয়ার আমাক ব্রেথ দিয়া আছে কি ব্রেথ দিয়া আছে 4 কিউ স্কয়ার আৰু আমাৰ হাইট কি দিয়া আছে হাইট আমাৰ দিয়া আছে 2 কিউ হয় না নাই আমাক কি ওলাব দিছে আমাক ভলিউম ওলাব দিছে আয়তন ওলাব দিছে এটা এটু কয় কিউবয়েড এই শেপ এটা বক্সৰ যেটো শেপ হয় এটু কয় কিউবয়েড বুলি কোৱা হয় এটু এটা নাম হল কিউবয়েড ইংলিশত এটু কোৱা হয় কিউবয়েড আৰু এটা নাম আছে অর আৰু এটা নাম আছে কি কোৱা হয় কিউবয়েড কোৱা হয় আৰু এটা নাম হয় আমাৰ রেক্টেঙ্গুলার প্যারালেলোপিপেড বুলি কোৱা হয় রেক্টেঙ্গুলার প্যারালেলোপিপেড বুলি কোৱা হয় সো এটু ভলিউমৰ ফর্মুলা কি লেন্থ ইনটু ব্রেথ ইনটু হাইট সো ইয়াতে লেন্থ ব্রেথ হাইট যদি মই গুণ কৰোঁ মানে 3 কিউ স্কয়ার ইনটু 4 কিউ স্কয়ার ইনটু 2 কিউ সো 4 3 are 12 into 2 মানে 24 কিউ স্কয়ার 4 plus 1 5 মানে কিউ টু দি পাওয়ার 5 আমি গম পাও যেতিয়া গুণ হয় তেতিয়া পাওয়ার কেটা প্লাস হয় সো 24 কিউ টু দি পাওয়ার 5 মানে অপশন বি ইজ দ্য কারেক্ট অ্যান্সার অপশন বি ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার 24 কিউ টু দি পাওয়ার 5 হৈ গ'ল মুভিং ফরওয়ার্ড নেক্সট কোশ্চেন চাও বাৰু তোমালোকে অলপ মোক এতিয়া কমেণ্টত জনাই দিবাচোন মই তোমালোক কমেণ্ট চাই আছোঁ যে ভিডিঅ'টো কৰি কেনে লাগি আছে আজি এটা নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল আজি কোশ্চেন পেপাৰ ডিৰেক্টলি সলভ কৰাৰ এটা এক্সপিৰিয়েঞ্চ কেনে লাগি আছে অলপ কোৱাচোন বাৰু অলপ অনেষ্টলি কোৱাচোন যে আজি ক্লাছটো কৰি কেনে লাগি আছে তোমালোকৰ কোশ্চেন নম্বৰ 89 90 ট্ৰাই কৰা क्वेश्चन नंबर 89 একেবারে সিম্পল কোশ্চেন তোমালোকে অলরেডি চাগে অ্যান্সার ওলাই লৈছা আৰু কি দিয়া আছে হোৱাট উইল বি দ্য ভ্যালু অফ দিস ইফ x ইকুয়াল টু 3 একোই নাই এইবিলাক তো একেবাৰে মানে বাচ্চা কোশ্চেন আৰু এটো ডিএইচএস ৰ কোশ্চেন ঠিক আছে মই আগতে কৈছো বাৰু এটো ডিএইচএস ৰ কোশ্চেন ডিএইচএস 2019 ৰ কোশ্চেন হয় যোনে যোনে আগত স্টাৰ্টিংত জয়েন কৰা নাই অলপ দেৰিকে জয়েন কৰিছে ফৰ ইয়োৰ কাইণ্ড ইনফৰমেশ্যন এটো তোমাৰ ডিএইচএস 2019 ৰ প্রিভিয়াস ইয়ার কোশ্চেন হয় ঠিক আছে সো কোশ্চেনৰ লেভেল তোমালোকে চাই আছা বাৰু একেবাৰে সিম্পল তোমালোকে ইমান প্ৰেক্টিছ কৰিছা মোৰ ক্লাছ ৰেগুলাৰলি কৰাৰ পিছত তোমালোকে ইমান এতিয়া ইম্প্ৰুভমেণ্ট হৈছে এইবিলাক আৰু বাচ্চা কোশ্চেন আৰু হয় না নাই হোৱাট উইল বি দ্য ভ্যালু অফ x ইনটু x প্লাস 7 মাইনাস 2 যদি x ৰ ভ্যালু 3 যদি দিয়া থাকে সো পুট কৰা x ৰ ইনটু 3 ইনটু 3 প্লাস 7 মানে 10 ইয়াতে 10 হৈ গ'ল -2 সো 3 ইনটু 10 মানে কি 3 ইনটু 10 মানে 30 -2 মানে আমাৰ आंसर আমি কিমান পালো आंसर আমি পালো 28 আমি आंसर পালো 28 মানে আমাৰ হৈ গ'ল অপশন এ ইজ দা কারেক্ট आंसर হৈ গ'ল কোশ্চেন নাম্বার 89 এক নেক্সট কোশ্চেন নাম্বার 90 কোশ্চেন নাম্বার 90 আৰু এটা কথা মই কৈ আছো বাৰু ইন বিটুইন আমার ব্যাচ কেইটা চলি আছে লাইভ ব্যাচ কেইটা চলি আছে তোমালোকে গমে পোৱা এসএসসিৰ জেনকম ব্যাচ এটা পেইড ব্যাচ অলরেডি ওপেন আছে
আমার আৰআৰবি এনটিপিচি আৰু গ্ৰুপ ডিৰ এটা আৰআৰবি মহাপেক বুলি এটা বেচ ওপেন আছে, এডমিশ্যন ল'ব পাৰা। আদাৰৱাইজ আমাৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ MCQ বেচ আছে এটা, আমাৰ APSC বেচ আছে, হয় না নাই? বহুত সোনকালে টেটৰ কাৰণে এটা বেচ আহিব। চ' যোনে যোনে এডমিশ্যন ল'ব বিচাৰা ইউ আৰ অলৱেজ ৱেলকাম, এডমিশ্যন ল'ব পাৰা। আৰু এডমিশ্যন লোৱাৰ সময়ত তোমালোকে ডিছকাউণ্ট কোডটো ইউজ কৰিব পাৰা Y544 Y544 যদি ডিছকাউণ্ট কোডটো যদি ইউজ কৰা তোমালোকে লগে লগে 17% ডিছকাউণ্ট পাবা। কিমান পাৰ্চেণ্ট? 17%, হয় না নাই? এইটো মেক্সিমাম ডিছকাউণ্ট হয় বাৰু। চ' যোনে যোনে এডমিশ্যন ল'ব বিচাৰা যিমান সোনকালে সম্ভৱ এডমিশ্যন লৈ লোৱা, এনৰোল কৰি লোৱা। আমাৰ অলৰেডি APSCৰ ক্লাছ ষ্টাৰ্ট হৈছে আৰু বাকী আমাৰ SSC আৰু ৰেলৱেৰ ক্লাছো কিন্তু বহুত সোনকালে ষ্টাৰ্ট হ'ব। তো দেৰি নকৰাকৈ এডমিশ্যন লৈ লোৱা। পেইড বেচত সোনকালে লগ পাম বুলি আশা কৰিছোঁ। আৰু পেইড বেচৰ ক্লাছ কেনেকৈ হয় তোমালোকে গমেই পোৱা, বিকজ পেইড বেচ ষ্টুডেণ্টে আমাৰ নৰ্মেলি ফিডবেক দি থাকে যে দে আৰ ভেৰি মাছ ছেটিছফাইড মানে আমাৰ পেইড বেচৰ পৰা। তোমালোকে একেবাৰে মানে নিশ্চিন্তভাৱে তোমালোকে এডমিশ্যন ল'ব পাৰা, ঠিক আছে। নেক্সট কুৱেশ্যন এতিয়া ট্ৰাই কৰোঁ আমি। কুৱেশ্যন নম্বৰ 90, হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ x⁴16? স্কুৱেৰ ৰুট মানে কি? বৰ্গমূল ওলোৱা। স্কুৱেৰ ৰুট মানে কি? বৰ্গমূল ওলোৱা, হয় না নাই? একেবাৰে চিম্পল কথা বাৰু। তো x⁴16 আমাক কি ওলাব লাগে? স্কুৱেৰ ৰুট ওলাব লাগে, ঠিক আছে। চ' এটা কথা, x⁴16 আমি লিখিব পাৰোঁনে যে x⁴8 ইয়াতে হোল স্কুৱেৰ? বিকজ আমি গম পাওঁ, যোনে যোনে মোৰ ক্লাছকেইটা ৰেগুলাৰলি এটেণ্ড কৰিছে সেইকেইজনে গম পায় ইণ্ডিচেছ এণ্ড চাৰ্টছ চেপ্টাৰৰ এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হ'ল a⁴m হোল টু দি পাৱাৰ n ইকুৱেল টু কি হ'ব? a⁴m হোল টু দি পাৱাৰ n ইকুৱেল টু কি হয়? a⁴mn। চ' x⁴8 হোল স্কুৱেৰ মানে কি? a × 216। এতিয়া কথা হ'ল এই স্কুৱেৰ ৰুট আৰু স্কুৱেৰ, যদি স্কুৱেৰ ৰুট আৰু স্কুৱেৰ থাকে এইটো অট'মেটিকেলি কেঞ্চেল হৈ যায়, নিউট্ৰেলাইজ হৈ যাব, কেঞ্চেল আউট হৈ যাব। তো আমাৰ এনচাৰ কি থাকিল? এইটো আমি স্কুৱেৰ ৰুট আৰু যদি মই স্কুৱেৰ এই বৰ্গমূল আৰু এই বৰ্গ যদি মই এতিয়া চাইড কৰি দিওঁ আমাৰ এনচাৰ কি হ'ব? আমাৰ এনচাৰ হ'ব x⁴8। আমাৰ এনচাৰ হ'ব x⁴8 মানে অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ হৈছে না হোৱা নাই? অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। মুভিং টু দ্য নেক্সট কুৱেশ্যন। দিছ ইজ কুৱেশ্যন নম্বৰ 91। অলপ ট্ৰাই কৰাচোন বাৰু, একেবাৰে চিম্পল কুৱেশ্যন, কি দিছে? কিউবইড। মই অলপ আগতে কিউবইড বুলি কৈছিলোঁ। কিউবইড মানে বিশেষ এইটো অসমীয়াত বা বাংলাত কি কোৱা হয়? ঘনক বুলি কোৱা হয়। কিউবইডক ঘনক বুলি কোৱা হয়। কিউবইড মানে কি অলৰেডি তোমালোকে গমেই পাইছা, মই অলপ আগতে দেখাইছোঁ। কিউবইড দেখাত কেনেকৈ হয়? এটা বক্সৰ নিচিনা, এইটো এটা কিউবইড হ'ল নহয়। দ্য হাইট অফ আ কিউবইড, হাইট দিয়া আছে না, চৰি হাইট ওলাব লাগে। হোৱাট ইজ দ্য হাইট? হাইট আমাক ওলাব দিছে অফ আ কিউবইড, যিটো ভলিউম দিয়া আছে, আয়তন দিয়া আছে। ভলিউম দিয়া আছে কিমান? 275 সেন্টিমিটাৰ কিউব। এইটো ভলিউম দিয়া আছে। বেছ এৰিয়া দিয়া আছে, বেছ এৰিয়া দিয়া আছে। বেছ এৰিয়া মানে কি? এই জাগাখিনি কালি দিয়া আছে। এই জাগাখিনি, এই বেছৰ যিটো এৰিয়া আছে এইটো কালি আমাক দিয়া আছে। কি দিয়া আছে? এৰিয়া দিয়া আছে আমাৰ 25 সেন্টিমিটাৰ স্কুৱেৰ। আমাক হাইট ওলাব লাগে। আমি গম পাওঁ যে ভলিউম ইকুৱেল টু কি হয়? ভলিউম ইকুৱেল টু হ'ব বেছ এৰিয়া ইনটু হাইট। এইটো হ'ল ফৰ্মুলা। ভলিউম ইকুৱেল টু কি হয়? কালি ইনটু উচ্চতা। বেছৰ কালি, বেছ এৰিয়া, ভূমিৰ যিটো ক্ষেত্ৰফলৰ লগত যদি আমি এইটো গুণ কৰোঁ, মানে আমাৰ উচ্চতা যদি আমি মাল্টিপ্লাই কৰোঁ আমি কিন্তু আমি ভলিউম পাই যাম। চ' ইয়াতে ভলিউম দিয়া আছে আমাৰ 275, আমাক এৰিয়া দিয়া আছে 25 আৰু আমাক এৰিয়া হাইট লাগে h। সলভ কৰাচোন। h ইকুৱেল টু আমি ইয়াৰ পৰা কি পাম? h ইকুৱেল টু আমি 275 মানে 10 11। এনচাৰ উইল বি 11। 11 আছে নে? আছে। অপশ্যন এ 11 সেন্টিমিটাৰ ইজ দ্য কাৰেক্ট ওৱান।
11 সেন্টিমিটার ইজ দ্য কারেক্ট অ্যান্সার। ঠিক আছে, আশা কৰোঁ ক্লিয়াৰ হৈছে। 11 সেন্টিমিটার ইজ দ্য কারেক্ট অ্যান্সার। এতিয়া কুৱেশ্যন নম্বৰ 92। কুৱেশ্যন নম্বৰ 92, যোনে যোনে ভিডিঅ'টো চাই আছে প্লিজ আই উইল ৰিকুৱেষ্ট অল অফ ইউ টু প্লিজ লাইক এণ্ড শ্বেয়াৰ দ্য ছেশ্যনটো প্লিজ অলপ লাইক আৰু শ্বেয়াৰ কৰি দিয়াচোন। এইটোৱে বাৰু মোৰ ফিজ হয়, বেলেগ আৰু ফিজৰ কথা নহয়, এইটোৱে ফিজ তোমালোকে কৰা। এইটো তোমাৰ ডিভাইড দিয়া আছে, ঠিক আছে, এইটো ডিভাইড হয় বাৰু, এইটো তোমাৰ ডিভাইড, এইটো ডিভাইড প্লাছ বুলি ভাবিলে দিগদাৰে হ'ব বাৰু। এইটো ডিভাইড দিয়া আছে, সলভ কৰাচোন। কি দিয়া আছে? 2 to the power 5, কোশ্চেন নম্বৰ 92, 2 to the power 5 by 2 to the power 8। আমি গম পাওঁ যদি x to the power m হয় বাই x to the power n হয়, তেতিয়া আমি কি ইণ্ডিচেছ এণ্ড চাৰ্জ চেপ্টাৰত পাইছিলোঁ, তেতিয়া আমাৰ পাৱাৰ কেইটা কি হয়? পাৱাৰ আমাৰ মাইনাছ হয়। তেতিয়া পাৱাৰ আমাৰ কি হয়? মাইনাছ হয়। x to the power m মাইনাছ n হ'ব, হয় না নাই? চ' ইয়াতে 2 to the power 5 by 8 আছে, ওপৰত ই আছে, ঠিক আছে, হৈ গ'ল। চ' 2 to the power 5 by 2 to the power 8, 2 to the power 5 উইদিন ব্ৰেকেট। আগত আমি চিম্প্লিফিকেশ্যনত কি পাইছিলোঁ? চিম্প্লিফিকেশ্যনৰ ৰুল পাইছিলোঁ বদমাছ বুলি এটা ৰুল পাইছিলোঁ, হয় না নাই? চ' আমাৰ যদি ব্ৰেকেট যদি থাকে আগত, সদায় ব্ৰেকেটৰ কাম আমি আগত শেষ কৰিবই লাগিব আমাৰ। চ' উইদিন ব্ৰেকেট কি আছে? 2 to the power 5 ডিভাইড 2 to the power 8। চ' আমাৰ ইয়াতে মাইনাছ হ'ব, মানে 2 to the power 5 minus 8, 2 to the power 5 minus 8 মানে কি পালোঁ? 2 to the power minus 3 হোল টু দি পাৱাৰ কি হ'ব? 5, আৰু ইয়াতে ইনটু আছে 2 to the power কি হ'ব? -5। এতিয়া কথা হ'ল আমি অলপ আগতে পালোঁ, মই অলৰেডি অলপ আগতে ডিছকাছ কৰিলোঁ যে যদি আমাৰ x to the power m হোল টু দি পাৱাৰ n দিয়া থাকে, আমি লিখিব পাৰোঁ x to the power m ইনটু n, হয় না নাই? সিমিলাৰলি ইয়াতে কি হ'ব? 2 to the power -3 ইনটু 5 হোল টু দি পাৱাৰ 5 মানে 2 to the power -3 ইনটু 5 মানে -15 ইনটু 2 to the power -5। চ' ইয়াৰ পৰা এতিয়া আমি আৰু এটা ফৰ্মুলা আছে ইণ্ডিচেছ এণ্ড চাৰ্জৰ, যে যদি আমাৰ x to the power m ইনটু x to the power n হয়, তেতিয়া ফৰ্মুলা কি হয়? x to the power m প্লাছ n। যদি গুণ হয় তেতিয়া আমাৰ পাৱাৰ কেইটা কি হয়? যোগ হয়। যদি গুণ থাকে, মাল্টিপ্লাই থাকে, যে পাৱাৰ কেইটা যোগ হয়। তো ইয়াতে পাৱাৰ দুটা যোগ হ'ব, মানে 2 to the power -15 আৰু -5, মানে আমাৰ এনচাৰ কি হ'ল? 2 to the power -20। আমার অ্যান্সার কি হল? 2 to the power -20 is the correct answer. Option D. Option D, 2 to the power -20 is the correct answer. ক্লিয়ার হয়েছে না? আশা করো ক্লিয়ার হয়েছে বাৰু, ঠিক আছে। মুভিং ফরওয়ার্ড আৰু বেছি কোশ্চেন নাই, টোটাল 100 কোশ্চেনে আছে। দিস ইজ কোশ্চেন নাম্বার 93। কি দিয়া আছে? In a stack, there are 5 books, each of thickness 20 mm and 5 paper sheet, each of thickness 0.16 mm. What is the total thickness of the stack? এইবিলাক কিবা কোশ্চেন হ'ল নেকি? একেবাৰে সিম্পল কোশ্চেন। এটা কিতাপৰ এটা সেলফ আছে, সেলফত কি হ'ল? কিতাপ আছে। এটা বুকৰ থিকনেছ দিয়া আছে। থিকনেছ মানে কি হয়? থিকনেছৰ মানে হ'ল ধাত বুলি কয়, মানে মোটা আৰু কিমান ই আৰু। চ' থিকনেছ হ'ল কি দিয়া আছে? 20 mm, মানে টোটাল বুকছ কেইটা আছে? 5 বুকছ। চ' টোটাল বুকছ কেইটা থিকনেছ কি হ'ব? 5 × 20 মানে 100 mm। 5 × 20 মানে 100 mm হৈ গ'ল। আৰু পেপাৰ শ্বীট কেইটা আছে? 5 পেপাৰ শ্বীট। থিকনেছ কি দিয়া আছে? 0.016। চ' 5 × 0.016, আমি 16 × 5 মানে গম পাওঁ 80। ইয়াতে কেইঘৰ পিছত ডেচিমেল আছে? 3 ঘৰ। চ' ইয়াতে আৰু এটা 0 আহিব, ইয়াতে পইণ্ট হ'ব মিলিমিটাৰ। চ' আমাৰ টোটাল থিকনেছ লাগে, মানে দুটা প্লাছ কৰিলে হ'ল। 100ৰ লগত 0.080, 100ৰ লগত 0.080 মানে কি? 100 ডেচিমেল 08 মিলিমিটাৰ। চ' আমি টোটাল থিকনেছ পালোঁ 100 decimal 08, মানে আমার answer A will be the correct answer. হৈ গ'ল নে? ট্রাই কৰাচোন, এইটো ট্রাই কৰা। কোশ্চেন নাম্বার 94 ট্রাই কৰাচোন।
কি দিয়া আছে একেবাৰে সিম্পল কোশ্চেন হয় বাৰু কি দিয়া আছে a machine in a drinking water factory fills 840 bottles in 6 hours 6 ঘন্টাত 840 bottles fill করে একটা ড্রিঙ্কিং ওয়াটার মেশিন আছে ড্রিঙ্কিং ওয়াটার ফ্যাক্টরি ঠিক আছে হাউ মেনি বটলস উইল ইট ফিল ইন 5 আওয়ার্স 5 ঘন্টাত কেইটা বটল ফিল করো ঠিক আছে কিবা কোশ্চেন নেকি ভাই একেবারে সিম্পল কোশ্চেন 6 ঘন্টাত কেইটা বটল ফিল করা হয় 840 বটল 6 ঘন্টাত 840 বটলস ফিল করা হয় সো 1 আওয়ার ইন 1 আওয়ার কেইটা বটল ফিল করা হবো 840 বাই 6 সো ইয়ার পর যদি আমি ক্যালকুলেট না লাগে বারো আমার কি লাগে 5 ঘন্টাত কেইটা বটল ফিল করা হবো মানে কি হবো 840 বাই 6 ইনটু 5 হবো বিকজ এটু 1 ঘন্টাত আছিল এইকেইটা বটল 5 ঘন্টাত কেইটা হবো 840 বাই 6 ইনটু 5 হবো এতিয়া যদি মই ক্যালকুলেট কৰিব বিচাৰো 6 1 is 6 2 4 6 4 যা 24 0 140 into 7 মানে 700 মানে আমার অ্যান্সার কি হবো 700 মানে অপশন বি is the correct answer 700 is the correct answer clear এতে আমি নেক্সট কোশ্চেন করব কোশ্চেন নাম্বার 95 কোশ্চেন নাম্বার 95 কি আছে চাও হোয়াট ইজ দ্য ভ্যালু অফ এম এর পর আমাক এম এর ভ্যালু উলাব দিছে ঠিক আছে এটু জাস্ট একটা মানে নরমাল একটা আর কি দি আছে -3 টু দি পাওয়ার m প্লাস 1 ইনটু -3 টু দি পাওয়ার 5 -3 টু দি পাওয়ার 7 দিয়া আছে বাৰু এটু দিয়া আছে এতিয়া আমি যদি সলভ কৰিব বিচাৰো -3 হোল টু দি পাওয়ার এটা কি হবে আমি তো অলপ আগত শিকিছো যদি মাল্টিপ্লাই হয় পাওয়ার দুটা প্লাস হয় এই ইয়াতে পাওয়ার দুটা প্লাস হবে m প্লাস 1 প্লাস 5 মানে কি হবে m প্লাস 6 আর ইয়াতে কি থাকিলে আমার -3 টু দি পাওয়ার 7 ইয়াতে বেস দুটা -3 ইয়াতেও -3 ইয়াতে -3 আছে ইয়াতেও -3 আছে সো আমি ডেফিনেটলি পাওয়ার দুটা আমি ইকুয়াল বুলি কব পাৰো আমি গমে পাও হয় না নাই যদি আমার x টু দি পাওয়ার m থাকে আৰু ইকুয়াল টু x টু দি পাওয়ার n থাকে আমি ডাইরেক্টলি কব পাৰো m ইকুয়াল টু n আমি কব পাৰো m ইকুয়াল টু n সো ইয়াতেও আমি কি হ'ব আমাৰ আমি কি কব পাৰো যে m প্লাস 6 ইকুয়াল টু 7 মানে m ইকুয়াল টু কি হল m ইকুয়াল টু হ'ব 7 মাইনাস 6 মানে 1 আমার অ্যান্সার হ'ব 1 মানে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার হৈছে এতিয়া নেক্সট কোশ্চেন নাম্বার 96 if 15 workers can build a wall in 48 hours 15 জন ওয়ার্কারে কি কৰিব 48 hours এটা ওয়াল বনাব পাৰে how many workers will be required to do the same work in 30 hours ঠিক আছে আমাৰ লগত এটা ফৰ্মুলা আছিল টাইম অন ওয়ার্ক চ্যাপ্টাৰৰ m1 d1 equal to m2 d2 m1 d1 equal to m2 d2 so ইয়াতে নাম্বার অফ ওয়ার্কার্স কি দিয়া আছিল m1 কি দিয়া আছিল 15 আৰু আমার টাইম ইয়াতে দিন নহয় ইয়াতে ঘন্টা দিয়া আছে তো দুটাই ঘন্টা আছে 48 আওয়ার্স আৰু 38 আওয়ার্স তো টেনশন নাই দুটাই ইউনিট সেম হলে টেনশন নাই সো প্রথম আমার টাইম 15 জন মানুহে কিমান টাইম লৈছিল 48 আওয়ার্স এতিয়া কি ওলাব দিছে আৰু m2 ওলাব দিছে মানে ইয়াতে m নেক্সট m2 ওলাব দিছে কিমান দিনত কামটো শেষ কৰিব লাগে আমাৰ 30 ঘন্টা কিমান দিনত নহয় কিমান ঘন্টা 30 ঘন্টা শেষ কৰিব লাগে 15 দি যদি মই 30 যদি ডিভাইড কৰো ইয়াতে থাকিল 2 আৰু 2 দি যদি 48 যদি ডিভাইড কৰো ইয়াতে হ'ব 24 সো আমাৰ নাম্বার অফ মেন ইকুয়াল টু কিমান পালো 24 আমাৰ आंसर হ'ব 24 মানে অপশন ডি ইজ দা কারেক্ট आंसर 24 হৈ গল কোশ্চেন নাম্বার 96 কমপ্লিট আৰু অকল 4টা কোশ্চেন অলপ ধৈৰ্য ৰাখা আমাৰ বাকি আৰু 4টা কোশ্চেন কৰাৰ লগে লগে আজিৰ ক্লাস শেষ टाटा छुट्टी बाय बाय थैंक यू क्वेश्चन नंबर 97 थोड़ा ये वाला क्वेश्चन देख लीजिए क्वेश्चन नंबर 97 व्हिच ऑफ द फॉलोइंग इज नॉट अ फैक्टर ऑफ दिस ইয়াতে একটা এক্সপ্রেশন দিয়া আছে ইয়ার ভিতৰত কোনটো এটোৰ ফ্যাক্টর নহয় ঠিক আছে বাৰু ফ্যাক্টর মানে কি ইয়াতে যেকেটা নম্বৰ দিয়া আছে অপশন
কোন নম্বৰটো দি এই নম্বৰটো ডিভাইড নাযায় সেইটো ওলাব লাগে বাৰু এইটো আমি অলপ সিম্পল কৰিব লাগে বস্তুখিনি মানে সিম্পলকৈ অলপ মানে কি 12a² b দিয়া আছে প্লাছ 15ab স্কোয়ার দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ ইয়াৰ পৰা আমি 3 কমন লৈছোঁ a কমন লৈছোঁ b কমন ললোঁ যদি কমন লোৱা হয় ভিতৰত কি থাকিল 4 থাকিল a থাকিল প্লাছ 5 থাকিল b থাকিল হৈছে না হোৱা নাই 3ab into 4a কি হ'ব 4 3 = 12 a² b আহি গ'ল এইটো নেক্সট হ'ল 5b into 3ab মাল্টিপ্লাই যদি কৰোঁ কি পাম 15ab²। এতিয়া কথা হ'ল এই নম্বৰটো মই আমি কি দি ডিভাইড কৰিব পাৰোঁ a দি ডিভাইড যাব না নাই অকল a দি ডিভাইড যাব না নাই যাব বিকজ ইয়াতে a আছে মই যদি ইয়াতে a লিখোঁ যদি a কেনসেল হ'ব মানে ডিভাইড যাব সো a এটা অপশন হয় মানে আমাৰ a অপশন নহয় a দি ডিভাইড যাব আমাক এনেকা এটা নম্বৰ ওলাব লাগে যি নম্বৰটো দি ডিভাইড নাযায় a দি যেহেতু ডিভাইড যাব তো আমাৰ এনসার a নহয় b দি ডিভাইড ইয়াত a ঠাই যদি b হয় যদি ইয়াত যদি b হয় b দি ডিভাইড যাব না নাই যাব b কেনসেল হৈ যাব তেতিয়া সো আমাৰ b ও আমাৰ অপশন নহয় b আমাৰ অপশন নহয় 4a + b 4a + b দি ডিভাইড যায় না নাই 4a + b মই যদি ইয়াতে 4a + b যদি লিখো 4a + 5b ডিভাইড যাব না নাই যাব 4a + 5b 4a + 5b কেনসেল হৈ যাব সো 4a + 5b ও আমাৰ অপশন নহয় 4a + 5b ও আমাৰ অপশন নহয় সো অবভিয়াসলি আমাৰ আনসার হ'ব 4a - 5b obviously আমার answer হ'ব 4a - 5b because 4a - 5b যদি মই এটো ডিভাইড কৰিব বিচাৰো কেতিয়াও ডিভাইড না যায় সো আমার answer হ'ব 4a - 5b ক্লিয়ার হৈছে বাৰু অপশন ডি ইজ দা কারেক্ট answer হৈ গ'ল মুভিং ফরওয়ার্ড কোশ্চেন নাম্বার 98 কোশ্চেন নাম্বার 98 ত কি আছে ইফ দা 3 ডিজিট নাম্বার 24x is divisible by 9 24x এইটো 9 দি ডিভিজিবল হোৱাৰ কাৰণে মই অলৰেডি ক্লাছত শিকাইছোঁ 3 9 7 11 13 2 4 6 এইবিলাক ডিভাইড হোৱাৰ ডিভিজিবিলিটি রুল মই শিকাই দিছোঁ এটা নম্বৰ 9 দি ডিভাইড যোৱাৰ কি রুল কি আছিল রুল হ'ল এইকেইটা ডিজিট যদি মই যোগ কৰোঁ যোগ কৰাৰ পিছত যেটো রেজাল্ট হ'ব এই রেজাল্টটো যদি 9 দি ডিভাইড যায় তেতিয়া এই কমপ্লিট নম্বৰটোৱে 9 দি ডিভাইড যায় এটা নম্বৰৰ ডিজিট কেইটা অঙ্ক কেইটা মই যদি 9 যোগ কৰাৰ পিছত যদি 9 দি ডিভাইড যায় তেতিয়া নম্বৰটোৱে 9 দি ডিভাইড যাব নহলে না যায় সো 2 আছে 4 আছে মানে কি 2 + 4 কি হয় 6 6 ৰ লগত ইয়াতে কি যোগ কৰিলে x ৰ ঠাইত কি বহালে যোগ কৰিলে ভ্যালুটো 9 দি ডিভাইড যাব কোৱাচোন 6 ৰ লগত আমি কি যোগ কৰিম যে নম্বৰটো 9 দি ডিভাইড যাব ইয়াতে হ'ব আনসার 3 6 ৰ লগত যদি 3 যদি মই যোগ কৰো হ'ব 9 ডিভাইডেড বাই 9 9 ডিভাইডেড বাই 9 সদায় হয় সো আমাৰ আনসার কি হ'ব x ৰ ঠাইত কি আহিব 3 মানে অপশন সি অপশন সি ইজ দা কারেক্ট আনসার হৈছে বাৰু একেবাৰে সিম্পল কোশ্চেন নাম্বার 99 কোশ্চেন নাম্বার 99 হোয়াট মাস্ট বি এডেড টু দিস এইটোৰ লগত কি এড কৰিলে আমি এইটো পাম এইটোৰ লগত কি এড কৰিলে আমি এইটো পাম ঠিক আছে সো মই তোমাক কৈ আছো কোৱাচোন 5 ৰ লগত কি এড কৰিলে আমি 7 পাম পটককে কৈ দিবা 2 কেনেকৈ পালা 7 - 5 এইটোৰ লগত আমি কি যোগ কৰিলে আমি 7 পাম পটককে তোমালোকে কৈ দিলা 7 - 5 মানে আনসার 2 সিমিলারলি এইটোৰ লগত কি যোগ কৰিম আমি এইটো পাম ডাইৰেক্ট মাইনাস কৰিলে হ'ল এইটোৰ লগত ইয়াৰ পৰা এইটো মাইনাস কৰি দিয়া সো 7x² + 5x - 5 এইটো আমি রেজাল্ট আর আমি কোনটোৰ লগত যোগ কৰিম 7x² - 4x + 5 যদি এইটো আমি মাইনাস কৰোঁ মাইনাস মানে কি ইয়াতে মাইনাস হ'ব সাইন কেটা চেঞ্জ হ'ব ইয়াতে প্লাস হ'ব আর ইয়াতে আমাৰ মাইনাস হ'ব তার মানে কি 7x² ক্যান্সেল ইয়াৰ পৰা আমি পালো 9x আৰু ইয়াতে পালো -10 তো আমাৰ আনসার হ'ব 9x - 10 মানে আমাৰ অপশন বি অপশন বি ইজ দা কারেক্ট আনসার 9x - 10 9x - 10 ইজ দা কারেক্ট আনসার হৈ গ'ল কোশ্চেন নাম্বার 99 হৈ গ'ল ঠিক আছে মুভিং টু দা লাস্ট কোশ্চেন অফ দা সেশন ইয়াৰ কোশ্চেনটো কৰাৰ আগত তোমালোকে মোক ভিডিওটো লাইক কৰিছা না কৰা নাই সেইটো কোৱাচোন যোনে যোনে ভিডিওটো এতিয়া লাইক কৰা নাই প্লিজ লাইক কৰি দিয়া আৰু শেয়াৰ কৰি দিয়া আজিৰ ভিডিওটো অলপ ইউনিক ভিডিও আছিল আৰু ভিডিওটো কেনে লাগিল ভাল লাগিল বেয়া লাগিল একেবাৰে ফালতু ভিডিও একেবাৰে কামে নাই এনেকা ভিডিও যেনেকৈ হ'ল অনেষ্ট ফিডবেকটো দিয়াচোন তোমালোকে অনেষ্ট ফিডবেকটো মোক জনোৱাচোন ভিডিওটো কৰি কেনে লাগিল আজি ভাল বেয়া কি লাগিল আৰু লাস্ট কোশ্চেনটো কৰা কোশ্চেন নাম্বার 100 আজিৰ আমাৰ সেঞ্চুরি কোশ্চেন 100 কোশ্চেন 1 নম্বৰ কোশ্চেনটো কৰাচোন
ঠিক আছে, এইটো কি দিয়া আছে, দ্য পপুলেশ্যন অফ আ চিটি, এটা চিটিৰ এটা কি কয় নগৰৰ পপুলেশ্যন দিয়া আছে 20,000 ইন দ্য ইয়াৰ 1997 1997 20,000 আছিল, ইনক্ৰিজড এট দ্য ৰেট অফ 5%, ইনক্ৰিজ বুলি কৈছে, সদায় ইনক্ৰিজ কৰে কিমানকৈ 5%কৈ ইনক্ৰিজ কৰে প্ৰতি বছৰ, পাৰ এনাম প্ৰতি বছৰ 5% ইনক্ৰিজ কৰে। ফাইন দ্য পপুলেশ্যন এট দ্য ইয়াৰ 2000 1997 পৰা 2000 কেইবছৰ হ'ল, 3 বছৰ। 1997 পৰা 2000 কেইবছৰ হ'ল, 3 বছৰ হ'ল। আমাক কি ওলাব দিছে, আমাক ওলাব দিছে 2000 ইয়াৰত আমাৰ পপুলেশ্যন কি হ'ব। ঠিক আছে, ফৰ্মুলা কি আছিল, পি এন ইকুৱেল টু পি 1 প্লাছ আৰ বাই 100 টু দি পাৱাৰ এন হৈ গ'ল। কেইবছৰ পিছত, 3 বছৰ পিছত, এইকাৰণে আহি গ'ল P3। 3 বছৰ পিছত মানে এট দ্য এণ্ড অফ দ্য ইয়াৰ 2000 2000 সন যেতিয়া শেষ হ'ব তেতিয়া এতিয়া আমি ইয়াতে পপুলেশ্যনটো পাম, ইয়াতে পি মানে হ'ল 1997 পপুলেশ্যন মানে কি 20,000, 1997 পপুলেশ্যন মানে কি হ'ল 20,000, আৰু ইয়াতে আমি কি আছে 1 প্লাছ ৰেট মানে আমাৰ ৰেট কি দিয়া আছে 5, চ' ইয়াতে হৈ গ'ল 5 বাই 100 কেইবছৰ পিছত, 3 বছৰ পিছত, ইয়াতে আহি গ'ল 3। তোমালোকে কেলকুলেশ্যনটো তোমালোকৰ দায়িত্ব, কেলকুলেশ্যন মই নকৰোঁ, এনচাৰ তোমালোকে পাবা 23153, এনচাৰ পাবা তোমালোকে 23153 মানে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ হৈছে বাৰু, হৈ গ'ল, চেঞ্চুৰী হৈ গ'ল। যোনে যোনে আছা নিজৰ চিটত আছা, বেট যদি থাকে হাতত উঠাই দিয়া, চেঞ্চুৰী হৈ গ'ল। কুৱেশ্যন নম্বৰ 100 কমপ্লিট। আজি আমাৰ ছেশ্যনো শেষ হ'ল। চ' প্লিজ ভিডিঅ'টো তোমালোকে ডেফিনেটলি জনালে হ'ল যে ভিডিঅ'টো কেনে লাগিল, ভাল লাগিল, বেয়া লাগিল, ফিডবেকত প্লিজ জনাবা। আৰু থেংক ইউ ফ্ৰম মাই এণ্ড, থেংক ইউ ছ' মাছ ছেশ্যনটো এটেণ্ড কৰাৰ কাৰণে। আৰু ডেইলি 11টা বজাত এনে মই মেথছৰ ছেশ্যন লৈ আহোঁ। চ' যোনে যোনে মোৰ ভিডিঅ' ৰেগুলাৰলি চাই আছে সেইকেইজনটো চাবই, মই গম পাওঁ। আৰু যোনে যোনে আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'টো চালে, যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ লাইক কৰা, শ্বেয়াৰ কৰা। আৰু অহাকালিৰ পৰা ৰাইট টাইমত আহিলে হ'ল 11টা বজাত। মই ক্লাছত কেতিয়াও দেৰি নকৰোঁ, আশা কৰোঁ মোৰ ষ্টুডেণ্টৰ যাতে দেৰি নহয়। উইথ দিছ নোট লেটছ এণ্ড টুডেজ ক্লাছ। ভালকৈ পঢ়া শুনা কৰা, ভালকৈ প্ৰিপাৰেশ্যন কৰা, ভালকৈ থাকা। হোপ টু মিট ইউ চুন টুমৰো। থেংক ইউ ছ' মাছ।